নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমি কেনেকৈ 1 টকাও খৰচ নকৰাকৈ কুকুৰা পালন কৰি আছোঁ আৰু উপাৰ্জন কৰি আছোঁ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল ইয়াতে বৰ্তমানে আপোনালোকে যিখিনি কুকুৰা দেখিবলৈ পাইছে এইখিনি হৈছে লোকেল কুকুৰা আৰু এই কুকুৰাখিনি আমি বেলেগৰ পৰা কিনা নাই আমাৰ লগত কিছুমান লোকেল কুকুৰা আছে মানে 2-4 জনীমান লোকেল কুকুৰা আমাৰ লগত আছে আৰু সেই কুকুৰাবোৰে যেতিয়া কণী পাৰে তেতিয়া সিহঁতে নিজে উমনি বহে আৰু পোৱালি উলিয়ায় আৰু এই কুকুৰা কেইটা সিহঁতৰে পোৱালি হয় আৰু বৰ্তমানে ইহঁতবোৰ ডাঙৰ হৈ গৈছে আমি কুকুৰাবোৰ বিক্ৰীও কৰি আছো আৰু বিক্ৰী কৰি বৰ্তমান ইয়াতে এইকেইটা কুকুৰা আছে বন্ধু বান্ধৱীসকল ইয়াতে প্ৰায় 10টা মান কুকুৰা আছে আৰু ইয়াতে আপোনালোকে এই ফুটুকি ৰঙৰ কুকুৰাবোৰ যে দেখিবলৈ পাইছে এই এটা কুকুৰা আমি প্ৰায় 350 টকাকৈ বৰ্তমানে বিক্ৰী কৰি আছো আৰু এতিয়ালৈ আমি প্ৰায় 500টা মান কুকুৰা বিক্ৰী কৰিলো আৰু এটা কুকুৰা যদি আমি 350 টকাকৈ বিক্ৰী কৰো তেনেহলে 10টা কুকুৰা বিক্ৰী কৰিলে আমি কিমান টকা পাম 3500 টকা বন্ধু বান্ধৱীসকল এই কুকুৰাবোৰ যে আমি পোহপাল দি আছো ইহঁতক পোহপাল দিওঁতে কিন্তু আমি 1 টকাও খৰচ কৰা নাই পোৱালিবোৰ যেহেতু কুকুৰাই উলিয়াইছে সেই কাৰণে আমি পোৱালি বেলেগৰ পৰা কিনিবলগীয়া হোৱা নাই আৰু পোৱালি উলোৱাৰ পাছত মাকে পোৱালি কেইটা বাহিৰত চৰাই লৈ ফুৰে আৰু তেনেকৈ ইহঁতক ডাঙৰ কৰিছে আৰু ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত ইহঁতক আমি ঘৰৰ ধান চাউল খাবলৈ দিওঁ লগতে ঘৰৰ পেলনীয়া খাদ্য খাবলৈ দিওঁ আৰু এনেকৈ এই কুকুৰাবোৰ আমি পোহপাল দি আছো এই কুকুৰাখিনিক আমি সম্পূৰ্ণ মুকলিকৈ বাহিৰত এৰি দিছো ইহঁতক আমি নেটৰ জালেৰে বাউণ্ডৰী দি আবদ্ধ কৰি ৰখা নাই ইহঁতক আমি সম্পূৰ্ণকৈ বাহিৰত এৰি দিছো ইহঁতে য'ত যাবলৈ মন যায় ততেই যায় আৰু বাহিৰত ইহঁতে বিভিন্ন ধৰণৰ খাদ্য খায় শাক-পাচলিৰ পেলনীয়া অংশ খায় ঘাঁহ বন খায় কীট-পতংগ খায় আৰু বেলেগৰ ঘৰত যদি কিবা পেলনীয়া খাদ্য থাকে সেইবোৰো খায় আৰু সন্ধিয়া হোৱাৰ লগে লগে ইহঁতে গৰালত আহি নিজে ঘুমায় ইহঁতক আমি বেছিকৈ চোৱাচিতাও নকৰো ৰাতিপুৱা হোৱাৰ লগে লগে ইহঁতক আমি বাহিৰত এৰি দিওঁ আৰু বাহিৰত এৰি দিওঁতে ইহঁতক আমি ঘৰৰ পেলনীয়া খাদ্য বা ঘৰৰ ধান চাউল খাবলৈ দিওঁ আৰু সেইখিনি খোৱাৰ পাছত ইহঁতে বাহিৰত চৰিবলৈ ওলাই যায় আৰু সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া ইহঁতে গৰালত সোমাবলৈ আহে তেতিয়া আকৌ আমি ঘৰৰ পেলনীয়া খাদ্য বা ঘৰৰ ধান চাউল ইহঁতক খাবলৈ দিওঁ আৰু এনেকৈ এই কুকুৰাবোৰ ডাঙৰ হয় আৰু তাৰ পাছত আমি বিক্ৰী কৰি দিওঁ যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰিব বিচাৰে তেতিয়া আপোনালোকে এনেকৈ পালন কৰিলে নহব তেতিয়া আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি উলিয়াব লাগিব নাইবা বেলেগৰ পৰা কুকুৰাৰ পোৱালি কিনি আনিব লাগিব আৰু সেই পোৱালিবোৰৰ যেহেতু মাক নাথাকিব সেই কাৰণে সিহঁতক আপোনালোকে চোৱাচিতা কৰিব লাগিব সিহঁতক চোৱাচিতা কৰিবলৈ আপোনালোকে কিছু সময় দিব লাগিব আপোনালোকে সেই পোৱালিবোৰক ৰঙা ৰঙৰ বাল্ব জ্বলাই বা ইলেক্ট্ৰিক বুডাৰ ব্যৱহাৰ কৰি বা গেছ বুডাৰ ব্যৱহাৰ কৰি তাপ দিব লাগিব কিন্তু কুকুৰাই যেতিয়া পোৱালি উলিয়ায় তেতিয়া এইখিনি কৰিবলৈ প্ৰয়োজন নাথাকে কিয়নো কুকুৰাই নিজৰ পাখি দুখনৰে পোৱালিবোৰক তাপ দিয়ে আৰু পোৱালিবোৰক নিজে চোৱাচিতা কৰে যদি আপোনালোকে 1 টকাও খৰচ নকৰাকৈ লগতে বেছি সময় নিদিয়াকৈ কুকুৰা পালন কৰি উপাৰ্জন কৰিব বিচাৰে তেনেহলে আপোনালোকে 2-4 জনীমান লোকেল কুকুৰা আনিব পাৰে আৰু সিহঁতে যেতিয়া কণী পাৰিব তেতিয়া নিজে উমনি বহিব আৰু পোৱালি উলিয়াব আৰু তেনেকৈ আপোনালোকে উপাৰ্জন আৰম্ভ কৰিব পাৰে কিন্তু এটা কথা যদি আপোনালোকৰ ঘৰত লোকেল কুকুৰা নাথাকে তেতিয়া কিন্তু আপোনালোকে লোকেল কুকুৰা কিনিব লাগিব আৰু এইটো আপোনালোকৰ খৰচ নহয় এইটো আপোনালোকৰ ইনভেষ্টমেন্ট হ'ব আৰু তাৰ পাছত কিন্তু আপোনালোকৰ 1 টকাও খৰচ নহয় সেই কুকুৰাবোৰক আপোনালোকে ৰাতিপুৱা হোৱাৰ লগে লগে বাহিৰত এৰি দিব আৰু তেনেকৈ কুকুৰাবোৰ ডাঙৰ হ'ব আৰু কুকুৰাবোৰে যেতিয়া কণী দিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে সেই কণীকেইটা বিক্ৰীও কৰিব পাৰে লোকেল কুকুৰাৰ এটা কণীৰ মূল্য প্ৰায় 10ৰ পৰা 15 টকাৰ ভিতৰত হয় নাইবা যদি আপোনালোকে লোকেল কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে আৰু বেছিকৈ উপাৰ্জন কৰিব বিচাৰে তেতিয়া আপোনালোকে লোকেল কুকুৰাৰ কণী বিক্ৰী নকৰি কুকুৰাবোৰক উমনি বহুৱাই পোৱালি উলিয়াব পাৰে আৰু তেনেকৈ আপোনালোকে উপাৰ্জন কৰিব পাৰে যদি আপোনালোকৰ ওচৰে পাজৰে মতা কুকুৰা থাকে আৰু যদি আপোনালোকে বেছি নহয় 4 জনী লোকেল কুকুৰাও ৰাখে আৰু সিহঁতে যেতিয়া কণী দিবলৈ আৰম্ভ কৰিব তেতিয়া সেই কণী কেইটা বিক্ৰী নকৰি সিহঁতক উমনি বহুৱাই পোৱালি যদি উলিয়ায় আৰু সেই পোৱালিবোৰক যদি আপোনালোকে ডাঙৰ কৰি বিক্ৰী কৰে তেনেহলে 4 জনী লোকেল কুকুৰাৰ পৰা বছৰত আপোনালোকে প্ৰায় 15ৰ পৰা 20000 টকা অতি সহজতে উপাৰ্জন কৰিব পাৰিব একো নকৰাকৈ আৰু 1 টকাও খৰচ নকৰাকৈ যদি আপোনালোকৰ ওচৰে পাজৰে শিকাৰী জীৱ-জন্তু যেনে কুকুৰ মেকুৰী সাপ নেউল ইত্যাদি থাকে তেনেহলে ইহঁতৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাব লাগিব নহলে কিন্তু আপোনালোকে উপাৰ্জন কৰিব নোৱাৰিব এনেকৈ কুকুৰা পালন কৰি আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ